আপোনালোকে জানে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই বিভিন্ন বিভিন্ন ঠাইত কৃষকসকলক উৎসাহ উদ্দীপনা দিয়াৰ উপৰিও যিবিলাক পৰ্ব আহে আমাৰ অসমীয়া কৃষকসকলক প্ৰত্যেকটোৱে পাতিবলৈ চেষ্টা কৰোঁ। আমি নখোৱা অনুষ্ঠানটো আমি যোৱা 3 বছৰৰ পৰা আমি এই আকাংক্ষা কৃষি গোটৰ লগত আমি পাতিছিলোঁ। এইবাৰো পাতিছোঁ। যিটো আমাৰ এইবাৰ অকণমান অসুবিধা হোৱাৰ কাৰণে অকণমান দেৰি হ'ল। দেৰি হোৱাৰ কাৰণটো হৈছে আঘোণমহীয়া ধান চপাই পুহ মাহ পালেই। পুহ মাহত আকৌ মাংগলিক কাৰ্য কৰিব নোৱাৰি। সেইকাৰণে আমি মাঘ মাহলৈ থৈ দিছোঁ। আজি আমি একেলগে এসাঁজ ন খালোঁ, যিটো অসমীয়া পৰম্পৰাগত আমাৰ চলি অহা ন খোৱা উৎসৱটো পাহৰণি গৰ্ভত লিপ্ত হৈছে। সেইকাৰণে আমি কৃষক মৰ্চা ভাৰতীয় জনতা পাৰ্টীয়ে আৰু আকাংক্ষা গোটৰ একেলগে গৈ পৰম্পৰাভাৱে এই যিটো ন খোৱা উৎসৱ এইটো পাতিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ আৰু এইবাৰো আমি পাতিছোঁ। আকাংক্ষা গোটে কিমান জনাই সুখী হ'ম যে আকাংক্ষা কৃষি গোটে প্ৰায় 40জন মান ল'ৰা আছে। তেখেতসকলে যোৱা বছৰ প্ৰায় 14 লাখ টকা আমাৰ সৰিয়হ বিক্ৰী কৰি পাইছিল। এইবাৰো প্ৰায় 1500 বিঘামান ওচৰ চুবুৰীয়া ৰাইজৰ লগ লাগি সৰিয়হ কৰিছে। মই আশা কৰোঁ এইবাৰো সৰিয়হ ভাল ফল পাব। মাননীয় মুখ্যমন্ত্ৰী কৈছে যে সৰিয়হৰ ক্ষেত্ৰত এটা নিৰ্ধাৰিত দৰ বান্ধি দিছে 5650 টকা। সেই মূল্যৰ দ্বাৰা তেওঁলোকে যথেষ্ট লাভৱান হ'ব। আৰু ইয়াত আমি ৰবি শস্যও কৰিছোঁ আৰু ইয়াত মৌও কৰিছোঁ, যাতে আমি অৰ্গেনিকভাৱে কৰিবলৈ চেষ্টা কৰিছোঁ। জানেই নহয় ভাবুকি সৃষ্টি হৈছে বাংলাদেশী মূলৰ খেতি কৰি পেষ্টিচাইড ব্যৱহাৰ কৰি আমাৰ অৱস্থাত বেয়া হৈছে। তাৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে তাৰ পৰা আমি আমাৰ স্বাস্থ্য ৰক্ষা কৰিবৰ কাৰণে জনসাধাৰণৰ এই ব্যৱস্থাটো হাতত লৈছোঁ। অৰ্গেনিকভাৱে খেতি কৰা ব্যৱস্থা সপোন আছে যে অসমীয়া কৃষকসকলক স্বাৱলম্বী কৰি তেওঁলোকৰ আয় দুগুণ কৰিব লাগে আৰু তেওঁলোকক অৰ্গেনিকভাৱে কৰিব লাগে। ফাৰ্মিং চিষ্টেম কৰিব লাগে। অন্য হ'লে ঘৰতে মানুহে খোৱা বস্তুটো অৰ্গেনিক কৰি খাওক। প্ৰত্যেক ঘৰে যেন সুস্থ হৈ থাকক। বজাৰৰ পৰা আনিব নালাগে, গণেশগুৰিৰ পৰা আনিব নালাগে, খাৰুপেটীৰ পৰা আনিব নালাগে, বৰপেটাৰ পৰা আনিব নালাগে। এই মূলৰ খেতি কৰি পেষ্টিচাইড খেতি কৰাৰ কাৰণে আমাৰ অসুখ বেমাৰ আজাৰ বহুত হৈছে, ক'ব নোৱাৰাকৈ। এক্সট্ৰা মানুহৰ ষড়যন্ত্ৰ এইটো একচুৱেলি। এই কথাটো আমি ক'ব নাযাওঁ, কিন্তু আমি সতৰ্ক হ'ব হ'ল যে অৰ্গেনিক খেতি কৰিব লাগে, ঘৰে ঘৰে কৰিব লাগে। কথাটো হওক গোটাতে হওক, সমবায় ভিত্তিকেই হওক, আমাৰ উঠি অহা প্ৰজন্মক আমি সুৰক্ষিত কৰিব লাগে, তেওঁলোকক আমি স্বাৱলম্বী কৰাব লাগে। বিভিন্ন দিশত আমি চালি জাৰি চাই অৰ্গেনিক খেতিটোৰ ওপৰত বিশেষ গুৰুত্ব দিছোঁ।